নমস্কাৰ চাইনোফাইটছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ভিডিঅ'টোত দেখাম আমাৰ উইচি পোৱালিটো আৰু লগতে আৰু এটা নতুনকৈ আমাৰ ফাৰ্মলৈ মেম্বাৰ এটা আনিছোঁ, সেইটোও দেখাম। কি হয় দেখাম আপোনালোকক গোটেইখিনি, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি স্ক্ৰীনত লাগে কল কৰিব। আৰু এইকেইটা আমাৰ তাত আছে জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি, লং কোট জাৰ্মান শ্বেফাৰ্ড, আমাৰ টাইচন আৰু টাইচনৰে জীয়েক হয়। ইয়াৰে মেলটো আমাৰ বুক হৈ গ'ল, এতিয়া বৰ্তমান আছে এইকেইটা ফিমেল লং কোট জাৰ্মান শ্বেফাৰ্ড। আৰু আমি যিহেতু প্ৰত্যেকটো ফেষ্টিভেলতে কিবা এটা অফাৰ দিবলৈ চেষ্টা কৰোঁ, সেইকাৰণে এইবাৰ ঈদৰ উপলক্ষে আপোনালোকক এইকেইটা পোৱালি খুব কম ৰেটতে আমি দি আছোঁ। খুব কম, আপোনালোকক ৰেটটো আমি কৈ নিদিওঁ ভিডিঅ'ত, কিন্তু মই আপোনালোকক মানে কওঁ যে এই লং কোট জাৰ্মান শ্বেফাৰ্ড ফিমেল পোৱালি আছে, বেছি নাই, দুটা পোৱালি আছে, বাকীকেইটা বুক হৈ গ'ল। এটা বহুত কমত দি আছোঁ, ইমান কমত নৰ্মেলি লং কোট জাৰ্মান শ্বেফাৰ্ড ফিমেল পোৱা নাযায়। মেলটো বুক হৈ গ'ল ভিডিঅ'ত দিয়াৰ পাছদিনাখনে, ইয়াৰ আগৰ ভিডিঅ'টো দিয়াৰ পাছদিনাখনে মেলটো বুক হৈ গ'ল। এই ফিমেলকেইটা আছে, বহুত কম ৰেটত আছে। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত খুব সোনকালে কল কৰক, এইকেইটা নহ'লে নাপাব। এইটো আমাৰ উইচিৰ পোৱালি। আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'কেইটাতো দেখাইছিলোঁ। উইচি আৰু হেপী, আমাৰ যোনটো ষ্টাৰ্ট গল্ডেন ৰিট্ৰিভাৰ মেল, তাৰ পোৱালি হয়। এইবাৰ পোৱালি এটাই দিছিলে আৰু বহুতে আমাক বিচাৰি থাকে এবাৰ এটা পোৱালি দিয়া কুকুৰ, কাৰণ মানে এটা পোৱালি দিলে কোৱালিটিটো গ্ৰ'থটো বহুত ধুনীয়া হয়, কাৰণ অকলেই গাখীৰ চাখীৰ খাব পাৰে। আজি এই পোৱালিটো বয়স হৈছে 25 ডেইজ আৰু আপোনালোকে দেখিছে কোৱালিটিটো কিমান মস্ত। আৰু ইয়াৰ ওজন হৈছে 2.5 কেজি। যোৱাকালি আমি ডিৱাৰ্মিঙো কৰালোঁ, ইয়াক ৱেইট কৰাইছিলোঁ, ৱেইট হৈছে 2.5 কেজি। মাইকী পোৱালি হয়, ডিৱাৰ্মিং এবাৰ কৰোৱা হৈ গ'ল আৰু 5 দিনৰ পাছত ইয়াক পাপি টিপি ভেকচিনটো লগাম। তো এইটো আমাৰ তাত ষ্টকত আছে, একদম খুব ধুনীয়া পোৱালি হ'ব। আপুনি ফেচটো চালে দেখিব কিমান মোটা, নেজডাল একদম চুটি, আৰু নোমটোতো ক'বই নালাগে, বহুত ধুনীয়া। খালি কালাৰটো অলপ হোৱাইটিছ কালাৰত আছে, কিন্তু কমপ্লিট হোৱাইট কালাৰো নহয়, কালাৰটো আৰু অকণমান ডাৰ্ক হ'ব, কিন্তু মানে পূৰা গল্ডেন কালাৰ নহয়। কিন্তু কোৱালিটি ইয়াৰ একদম জবৰদস্ত হ'ব। আপোনালোকক যদি লাগে এই পোৱালিটো খুব সোনকালে, মোক বহুতকেইজনে মানে কল কৰি আছে, কিন্তু ৰেটটো আমাৰ মিলা নাই, সেইটো কাৰণে আমি ফাইনেল কৰা নাই। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত খুব সোনকালে কল কৰি বুকিং কৰি থৈ দিব পাৰে। ইয়াৰ যেতিয়া 45 ডেইজ হ'ব, তেতিয়া আপোনালোকক আমি ডেলিভাৰী কৰাই দিম, বা আপোনালোকে নিজে আহি নিবও পাৰিবহি। তো এইটো আছে পোৱালিটো মই ভালকৈ হাতত লৈ পেলাই আপোনালোকক এবাৰ দেখাই দিছোঁ, ধুনীয়া কোৱালিটি। আৰু মানে ক'বলৈ গ'লে এনেকুৱা কোৱালিটি বহুত ৰেট আহে, মই অলপ মানে ভাল ৰেট এটাতে ধৰি দিছোঁ। আৰু ফাৰ্ষ্ট ভেকচিনটো পোৱালিটো কৰাই দিয়া হ'ব, ডিৱাৰ্মিং কৰোৱা হৈ গ'ল, আৰু অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰীও হৈ যাব। একদম ধুনীয়া পোৱালি, আৰু যিহেতু বয়সটো এতিয়া বেছি দিন হোৱা নাই, 25 ডেইজ হৈছে, লাহে লাহে খোজকাঢ়িব শিকিছে। এয়া দেখিছে অলপ অলপকৈ খোজকাঢ়ে, আৰু পোৱালিটো এক্টিভে আছে যথেষ্টখিনি। আৰু আমি এতিয়া তাক ৰয়েল কেনিন মিনি পাপি ষ্টাৰ্টাৰ খুৱাই আছোঁ। ইমানেই মানে এইবাৰ ধূলি হৈছে, আৰু মোৰ এইপিনে গছ গছনি বেছি হোৱাৰ কাৰণে ডেইলি মানে ইয়াত আপোনাৰ গছৰ পাত পৰি, বতাহত শুকান পাত পৰি শাৰী শাৰী মানে আমনি লাগি গৈছে। আৰু তাৰ উপৰিও ইমানেই ধূলি এইবাৰ, আমিতো ধৰি লওক ৰেগুলাৰ, কালি পানী মাৰিছোঁ, আজি চাওক আকৌ ধূলি হৈ গ'ল, আকৌ এতিয়া ৰাতিলৈ পানী মাৰিম। ৰেগুলাৰ আমি মানে গোটেই বাউণ্ডেৰীটো পানী মাৰি ৰাখোঁ, যাতে ধূলি নুৰে, কাৰণ মানে ধূলিৰ পৰা পাৰ্ভটো হয় বুলি মানে আমি ভাবোঁ। কাৰণ মানে ঘৰৰ ভিতৰত থকা ভেকচিনেটেড কুকুৰ এটাও পাৰ্ভ লাগে যিহেতু, তো এইটো ধূলিৰ কাৰণেই হ'ব লাগিব। তো সেইটোৱেই। আৰু এইপিনেতো এতিয়া এইজনী উইচি উইচি আৰু এইটো ডাংকি লাহে লাহে ডাঙৰো হৈছে। আৰু দেখিছে নহয় তাক কেনেকৈ থাকে, এনি টাইম মুখখন মেলিয়ে থাকে, কামুৰি নিদিয়ে, কিন্তু মানে আৰু এই তাতে আছে আমাৰ ঠাকুৰৰ নোম আঁচুৰি আছে, ব্ৰাছ কৰি আছে।
আৰু বা চবকে কৰা হ'ব উইচিকো ডাংকিকো। এইটো ঠাকুৰৰ নোমটো আঁচোৰা হৈ গ'ল, এইটো আহি গ'ল। ঠাকুৰ ইহঁতৰ আপোনাৰ ওকণি মৰা মেডিচিন দিছিলোঁ। মেডিচিন মানে মই টেবলেট এটা দিওঁ, চিম্পাৰিকা বুলি কয়। সেই মেডিচিনটো দিওঁ, সিহঁতক চবকে খুৱাই দিলোঁ। এতিয়া সিহঁতক এসপ্তাহৰ পিছত গা ধুৱাব লাগিব, সেইকাৰণে এইকেইদিন গা ধোৱা নাই। তো আপোনাৰ ঈদৰ পিছৰ পৰা গা ধুৱাম। আজি এইটো আপোনাৰ ঈদ পালেহিয়ে, তো ঈদৰ পিছৰ পৰা সিহঁতক গা ধুৱাম। এইজনী পাৰ্চি নোমটো টকলা কৰি দিলোঁ। পোৱালি হোৱাৰ পিছত তাই অলপ নোমৰ ইনফেকশ্যন আহিছিলে, এতিয়া ভাল হৈছে নোমটো অলপ, স্কিনটো নতুনকৈ নোম আহিছে। ইহঁতক চিটজুবিলাকক এনেকৈ নোমটো কাটি দিলে বহুত বেয়া দেখা যায়, কিন্তু উপায় নাই আৰু মানে নোমটো তাই বেয়াও হৈ গৈছিলে, একদম য'ত বান্ধি গৈছিলে, সেইকাৰণে কাটি দিলোঁ। এতিয়া নতুন নোম আহিছে, ভালকৈ আহিব। আৰু তাইক সেইকাৰণে মই ৰেগুলাৰ চেলমন অইল খুৱাই আছোঁ, যাতে নতুন নোমটো ধুনীয়াকৈ আহে। এইজনী আমাৰ মায়া, মানে আমি আগতেতো এৰি দি থওঁ ইয়াতে বাউণ্ডেৰীত, কিন্তু এতিয়া মানে কি হৈছে, এই পাৰ্ভৰ ছিজনটোৰ কাৰণে ৰাতিপুৱা এৰি দি দানা চানা দিয়াৰ পিছত সোমোৱাই ৰাখোঁ। আৰু এইপিনে আপোনালোকে দেখা পাইছে আমাৰ উইনি আছে। উইনি ভাল খবৰ এটা আছে, আপোনালোকক ভালকৈ দেখাম বাৰু মই। আৰু এইপিনে টাইচন ৰাজা আছে। আৰু এইজনী আমাৰ চিংকি, এবাৰতো আপোনালোকক দেখাইছিলোঁৱেই। চিংকিও ধুনীয়াকৈ আমাৰ ঘৰত পূৰা এডজাষ্ট হৈ গ'ল, আমাৰ ডগকেইটাৰ লগতো এডজাষ্ট হৈ গ'ল। তাই অলপ লেতেৰা হৈ আছে, লেতেৰা মানে এইখিনি বেলেগ নহয়, মেডিচিন খোৱাৰ কাৰণে তাইক ডিৱাৰ্মিং কৰাইছিলোঁ, লিভাৰ মাল্টিভিটামিন এইবিলাক খুৱাই আছোঁ কাৰণে তাই অকণমান লেতেৰা হৈ গৈছে। বাকী তাই নোম চোম ধুনীয়া হৈ গৈছে এতিয়া। আৰু খুব সোনকালে তাই হিততো আহিবলৈ হৈ আছে। আহিলে তাইক এবাৰ মিটিং কৰাম, মিটিং কৰালে কি আহে বাৰু আপোনালোকক জনাম। এইজনী চিংকি। এয়া আবেলি হয়, এতিয়া মানে আবেলি সময়ত এই কাষপিনে আমি বান্ধি থৈ দিওঁ। এৰি দিলে মানে তাই বেয়া, গাড়ী তলবিলাকত সোমাই যায় বা কেতিয়াবা ৰাস্তালৈ ওলাই যায়, সেইকাৰণে এনেকৈ দীঘলকৈ বান্ধি থৈ দিওঁ। আৰু তাই ধুনীয়াকৈ চাজাখনত বহি ৰাস্তা পিনে পূৰা চাই থাকে। এই ধুনীয়া। আৰু তাইৰ চকুকেইটাতো আপোনালোকে ভালকৈ দেখিছেই চাগে। তাইকো মানে ওকণি মৰা মেডিচিন দিছোঁ, সেইকাৰণে তাইকো গা ধোৱা নাই, একেবাৰে গা ধুৱাই দিম আৰু তাৰপিছত ঠিক হৈ যাব। বাকী আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।